নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ। কিন্তু এই ধনটো কোনে কোনে লাভ কৰিব আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব তেওঁলোকৰ বাবে নতুন আপডেট। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন 32,500 টকা কোনে কোনে লাভ কৰিব আৰু যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা নতুন আপডেট। আৰু PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনক লৈ বৃহৎ ঘোষণা। যিসকলে 18 নং কিস্তিৰ ধন লাভ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে নতুন আপডেট। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অসমৰ মহিলাসকলৰ বাবে অৰ্থাৎ অৰুণোদয় আঁচনিক লৈ। আজি অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ অৰুণোদয় আঁচনি ধন। কিন্তু এই ধন কোনে কোনে লাভ কৰিব আৰু কোনে কোনে লাভ নকৰিব। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব তেওঁলোককহে অৰুণোদয় আঁচনি ধন প্ৰতি মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ DBDৰ মাধ্যমত প্ৰেৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে। আৰু বন্ধু-বান্ধৱীসকল, আজি অৰুণোদয় আঁচনিৰ ধনৰ লগতে আৰু কেইবাটাও আঁচনিৰ ধনসমূহ বেংকত সোমাব। পোনপ্ৰথমতে চাই লওক 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্ত ধন প্ৰেৰণ কৰে ৰাজ্য চৰকাৰে। আৰু ইয়াতে লিখা আছে ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। আঁচনিসমূহ হৈছে অৰুণোদয় আঁচনি, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীয় বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আজি বেংক একাউণ্টত পোনপটীয়াকৈ DBDৰ মাধ্যমত ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিব। গতিকে যিসকল এইসমূহ আঁচনিৰ ধনসমূহ পাই আহিছিলে তেওঁলোকৰ বাবে এটা জৰুৰী খবৰ। কাৰণ আজি অসমৰ লাখ লাখ মহিলা হওক পুৰুষ হওক তেওঁলোকৰ বেংক একাউণ্টত এই আঁচনিৰ ধনসমূহ লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত কোনোবাই অৰুণোদয় আঁচনিৰ ধন পাইছিলে তেন্তে আজিৰ দিনটোতে আপোনালোকৰ বেংক একাউণ্টত এই ধনৰাশি সোমাব। আৰু শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীয় বৃদ্ধ পেঞ্চন যিসকলে পাইছিলে তেওঁলোকৰ বেংক একাউণ্টতো কিন্তু আজিৰ দিনটোতে এই টকাসমূহ সোমাব। আৰু ৰাষ্ট্ৰীয় দিব্যাংগ বা বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধনসমূহ যিসকলে পাই আহিছিলে তেওঁলোকৰ ধনটো কিন্তু আজিৰ দিনতে অৰ্থাৎ 10 তাৰিখে প্ৰতি মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত এই ধনৰাশিসমূহ ৰাজ্য চৰকাৰে প্ৰেৰণ কৰে। তো বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰি আহিছে তেন্তে আপোনালোকৰ বাবে সুখবৰ। আৰু যদি অৰুণোদয় আঁচনিৰ ধন যিসকলে নাপাব তেওঁলোকে হয়তো নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নথকাৰ বাবে তেওঁলোকক প্ৰেৰণ নকৰিব। আৰু কিছুমানৰ হয়তো ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নথকাৰ বাবে তেওঁলোকক এই ধনৰাশি প্ৰেৰণ নকৰিব। আৰু কিছুমানৰ হয়তো ৰেচন কাৰ্ড যেতিয়া অৰুণোদয় আঁচনি আবেদন কৰিছিলে ৰেচন কাৰ্ড দিয়া নাছিলে বা আধাৰ কাৰ্ড দিয়া নাছিলে, তাৰ বাবে তেওঁলোকক কিন্তু এই অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত ৰাখিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। আৰু বন্ধু-বান্ধৱীসকল, যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব অৰ্থাৎ অহা 15 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে কিন্তু নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ এই প্ৰতি মাহৰ 10 তাৰিখে DBDৰ মাধ্যমত এই ধনৰাশিসমূহ প্ৰেৰণ কৰিব। গতিকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আবেদন কৰাৰ আগতে। আৰু আধাৰ কাৰ্ডৰ লগত আপোনালোকে নিজৰ ৰেচন কাৰ্ডটো লিংক ৰাখিব। গতিকে এইখিনি যদি ঠিকছে ৰাখে তেন্তে আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখে যেতিয়া আবেদন কৰিব প্ৰতি মাহৰ 10 তাৰিখে আপোনালোকক 1250 টকাকৈ ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, যদি অৰুণোদয় আঁচনি আপোনালোকে আবেদন কৰে তেন্তে আবেদন কৰাৰ আগতে আপোনালোকে নথি-পত্ৰসমূহ ঠিক কৰি ৰাখক। আৰু যিসকলে অৰুণোদয় আঁচনি ধন প্ৰতি মাহৰ 10 তাৰিখে পাই আহিছিলে তেওঁলোকে যদি প্ৰতি মাহৰ 10 তাৰিখে এই ধনসমূহ পোৱা নাই তেন্তে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। আৰু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যদি এই দুটা ডকুমেণ্টছ আছে তাৰ উপৰিও যিখিনি ডকুমেণ্টছ নথি-পত্ৰ লাগে আপোনালোকৰ যদি সেইসমূহ নথি-পত্ৰ আছে তেন্তে আপোনালোকে অৰুণোদয় আঁচনি ধন আকৌ নতুনকৈ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা 1250 টকাকৈ নিজৰ বেংক একাউণ্টত DBDৰ মাধ্যমত লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰক লৈ। বন্ধু-বান্ধৱীসকল, যিসকলে চৰকাৰী ঘৰ আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা নতুন আপডেট। অৰ্থাৎ বহুতে মোক কমেণ্ট কৰিছে যে চৰকাৰী ঘৰৰ যি টকা অৰ্থাৎ প্ৰথম কিস্তিৰ টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু নতুনকৈ চৰকাৰী ঘৰ কেতিয়াৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হ'ব। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলে চৰকাৰী ঘৰ আবেদন কৰিছিলে তেওঁলোকৰ কিন্তু নতুন এখন লিষ্ট আহিছে। আৰু সেই লিষ্টত যদি আপোনালোকৰ নাম আছে তেন্তে আপোনালোকে লাভ কৰিব প্ৰথম কিস্তিৰ 32,500 টকা। কিন্তু এই টকাটো কেতিয়া দিব আৰু কোনে
কোনে লাভ কৰিব? চাওক বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিছে তেন্তে আপোনালোকৰ বাবে সুখবৰ। অহা 15 ছেপ্টেম্বৰ তাৰিখে অসমৰ লাখ লাখ চৰকাৰী ঘৰ যিসকলে আবেদন কৰিছে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰথম কিস্তিৰ ধন অৰ্থাৎ 32,500 টকা প্ৰেৰণ কৰিব ডিবিটিৰ মাধ্যমত। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিছিলে আৰু চৰকাৰী ঘৰৰ নতুন এখন লিষ্ট আহিছিলে, যদি সেইখন লিষ্টত আপোনালোকৰ নাম আছে তেন্তে আপোনালোকে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। আৰু তাৰ প্ৰথম কিস্তিটো 15 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ অহা 15 ছেপ্টেম্বৰ তাৰিখে ধনসমূহ লাভ কৰিব। আৰু 15 ছেপ্টেম্বৰৰ দিনাখন আপোনালোকে নিজৰ বেংক একাউণ্ট চেক কৰিব। আৰু যিসকলে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিছে তেওঁলোকক কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি 32,500 টকা প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বেংকৰ লগত যদি আধাৰ কাৰ্ডটো লিংক আছে তেন্তে আপোনালোকে প্ৰথম কিস্তি ধনটো লাভ কৰিব। আৰু যিসকলে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে ভাল খবৰ, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে নতুনকৈ অসমত কেইবালাখো ঘৰ নতুনকৈ নিৰ্মাণ কৰিব। আৰু অসমত মানে কোনো পৰিয়ালে বাদ যাতে নাথাকে অৰ্থাৎ সকলোকে পকী ঘৰ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু নতুনকৈ আপডেট অনুসৰি ইয়াতে চাওক যে 19 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰত চৰকাৰে অসমলৈ পুনৰ আগবঢ়াইছে 1,71,593টা নতুন প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ ঘৰ। অৰ্থাৎ অসমত নতুনকৈ 1,71,593টা নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰ নিৰ্মাণ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, অসমত যাতে কোনো ধৰণৰ দুখীয়া পৰিয়ালে যাতে পকী ঘৰ নোপোৱা নাথাকে অৰ্থাৎ সকলোৱে যাতে পকী ঘৰটো পায় তাৰ বাবে অসম চৰকাৰে বহুত প্ৰচেষ্টা আগবঢ়াইছে। গতিকে বন্ধু-বান্ধৱীসকল, যিসকলে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে সুখবৰ। আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰৰ লগত থাকিব কেইবাটাও সুবিধা, যেনেকৈ বিনামূলীয়া শৌচাগাৰ পাব আৰু আপোনালোকে পাব বিদ্যুৎ সংযোগ বিনামূলীয়াকৈ আৰু গেছ চিলিণ্ডাৰো পাব। গতিকে বন্ধু-বান্ধৱীসকল, যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰ আবেদন কৰে তেওঁলোকৰ বাবে সুখবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে 1,71,593টা নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ বাবে অসমত আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব অতি শীঘ্ৰেই। তাৰ বাবে যিসকলে যোগ্য হ'ব তেওঁলোকে অতি শীঘ্ৰেই তেওঁলোকৰ বাবে পৰ্টেল মুকলি কৰা হ'ব বা গাঁও পঞ্চায়তৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব নতুনকৈ। গতিকে বন্ধু-বান্ধৱীসকল, এইটো এটা ডাঙৰ আপডেট আছিলে যে চৰকাৰী ঘৰক লৈ। যদি চৰকাৰী ঘৰ আপোনালোকে পোৱা নাই তেন্তে আপোনালোকৰ বাবে ভাল খবৰ, আপোনালোকে আবেদন কৰিব পাৰিব নতুনকৈ। আৰু যিসকলে চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে যিসকলৰ, তেওঁলোকে কিন্তু প্ৰথম কিস্তিৰ ধন অহা 15 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব। গতিকে যদি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। PM কিষাণ যোজনাক লৈ এটা ডাঙৰ আপডেট, অৰ্থাৎ 18 নং কিস্তিৰ ধনৰ 2,000 টকা লৈ এটা ডাঙৰ আপডেট। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে 18 নং কিস্তিৰ ধন যিসকলে যোগ্য হ'ব তেওঁলোককহে প্ৰদান কৰা হ'ব। আৰু 18 নং কিস্তিৰ ধন পাবলৈ হ'লে নিজৰ বেংক একাউণ্টৰ লগত অৰ্থাৎ বেংক ছেডিংটো ইয়েছ থাকিব লাগিব, যেনেকৈ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব লাগিব। আৰু যিসকলে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাৰাখে তেওঁলোকক PM কিষাণ যোজনাৰ পৰা বঞ্চিত কৰিব বুলি অৰ্থাৎ 18 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত কৰিব বুলি ইতিমধ্যে অফিচিয়েলভাৱে আপডেট আহিছে। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে PM কিষাণ যোজনাৰ এজন যোগ্য হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিবলৈ যদি কিবা সমস্যা হৈছে তেন্তে আপোনালোকে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক অৰ্থাৎ আপোনালোকে ডাকঘৰত গৈ এটা একাউণ্ট খুলিব আৰু সেইটো একাউণ্টতে আপোনালোকৰ PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনটো সোমাব। আৰু যিসকলৰ ধৰক বেলেগ কিবা যদি ভুল হৈ আছে, যেনেকৈ বেনিফিচিয়াৰী ষ্টেটাছত লেণ্ড ছেডিংটো নহৈ আছে, তেওঁলোকে কিন্তু মাটিৰ জমাবন্দীটো আপডেট দিব লাগিব। যদি EKYC কমপ্লিট কৰা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰেই কৰি লওক, হয়তো দুৰ্গা পূজাৰ আগতে আপোনালোকক 18 নং কিস্তিৰ ধনটো দিব পাৰে। গতিকে আপোনালোকে নিজে নথি পত্ৰসমূহ ঠিক কৰি ৰাখক।
আৰু হঠাৎ কোনোবা এদিন চৰকাৰে 18 নং কিস্তিৰ ধনৰ ডেটটো ঘোষণা কৰিব আৰু ঘোষণা কৰাৰ লগালগ আপোনালোকৰ মাজলৈ মই ভিডিঅ' এটা বনাই আগবঢ়াম। তো বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰিব, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে এই ভিডিঅ'টো সকলোৱে কমেণ্টত জনাব। ধন্যবাদ। জয় অসম।